Fourth Q sub junior karate championship, national karate championship. ওইটো দেহৰাদুন উত্তৰাখণ্ডত হৈছিল। মই সোণৰ পদক লাভ কৰিছো। বিপৰীত আছিল ইউপিৰ আছিল, গুজৰাটৰ আছিল, উত্তৰাখণ্ডৰো আছিল আৰু তামিলনাডুৰ আছিল, ঝাৰখণ্ডৰ আছিল, মহাৰাষ্ট্ৰৰো আছিল। কেনে লাগিছে সোণৰ পদক পাই বহুত খুবেই আনন্দিত হৈছো। ইমানলৈকে মই যাম বুলিতো ভাবাই নাছিলো ন। ইমানলৈকে মা দেউতাৰ সহায় বা ৰাইজৰ সহায় বা ছাৰহঁতেও মোক বহুত মানে এইখিনি ট্ৰেইনিং দিয়াৰ বাবে মই ইমানলৈকে যাব পাৰিছো। সেইটো কাৰণে মোৰ মন বহুত ভাল লাগিছে। কিমান বছৰ মানে কেতিয়াৰ পৰা খেলি আছা খেলা? মই 2021 চনৰ পৰা খেলি আছো। তেতিয়া মোৰ 6 বছৰ আছিল। মই তোমাক 10 years plus 45ত খেলিছিলো। কেজি plus 45। নমস্কাৰ। ক'ত গৈছিলে আপুনি? মাইনাৰ লগত যে গৈছিলে কেনেকুৱা? দেহৰাদুন উত্তৰাখণ্ড। কেনেকুৱা অনুভৱ? মানে খুবেই ভাল লাগিছে। মই এই দুবাৰ তাক লৈ গ'লো নেশ্যনেল খেলিবৰ কাৰণে। তাতো বিভিন্ন অসমৰ পৰা 34খন ষ্টেটৰ ল'ৰা ছোৱালী আহিছিলে। তাৰে ভিতৰত তাই 5খন ষ্টেটৰ লগত খেলিলে। গোটেইকেইটাতে তাইৰে ভাল ৰিজাল্ট। বহুত ভাল লাগিছে এনেকুৱা এখন খেলাত মই তাইক লৈ যাব পাৰিছোঁ। সেইটোৰ কাৰণে মই গৌৰৱবোধ কৰিছোঁ যে আগলৈকে মই তাইক এনেকৈ পাৰোঁ তাইক আগুৱাই লৈ যাম বুলি চেষ্টা লৈছোঁ আৰু। তো যোৱা বছৰো তাই গ'ল্ড মেডেলে পাইছিল, কিন্তু যোৱা বছৰ AKFৰ কাৰণে তাই চিলেকশ্যন পাইছিলে, কিন্তু আমাৰ অভাৱৰ কাৰণে তাইক লৈ যোৱা নহ'ল। চাইনাত হৈছিলে সেইখন খেলা। এতিয়া বাৰু ক'ত হয় আকৌ নেক্সট দিব। তো আগত খেলাখনত যাতে তাইক মই লৈ যাব পাৰোঁ তাৰ বাবে ৰাইজৰ ওচৰত চৰকাৰৰ ওচৰত অলপ সহযোগ কৰিব বুলি প্ৰাৰ্থনা কৰিছোঁ। তো আমি গাঁৱৰ সকলো বৰ আনন্দিত হৈছোঁ যোৱাকালিৰ পৰাই। যোৱাকালি তেওঁ আহিলে আৰু ততাতৈয়াকৈ আজি আমি এই বাসুদেৱ নামঘৰ বাকৰিত সকলোৱে লগ লাগি সম্বৰ্ধনা দিলোঁ। আমি বৰ আনন্দিত। আৰু এই ক্ষেত্ৰত মই এটা কথা আগতেও কৈছোঁ, এতিয়াও ক'ম যে অসম চৰকাৰ বা ভাৰত চৰকাৰে খেল ধূলাৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। দ্বিজেন ডেকা এজন সাধাৰণ শ্ৰেণীৰ মানুহ, তেওঁৰ ছোৱালী দীক্ষা ডেকাই দ্বিতীয়বাৰলৈ সোণৰ পদক লাভ কৰিলে। এই ক্ষেত্ৰত মাননীয় আমাৰ জনপ্ৰিয় বিধায়ক দিগন্ত কলিতাদেৱ বা অসম চৰকাৰৰ তৰফৰ পৰা পৰিয়ালটিক আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত দীক্ষা ডেকাক যদি সহায় সহযোগ কৰে নিশ্চয় আৰু আগুৱাই যাব বুলি আমাৰ এটা বিশ্বাস আছে।